হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম। আজি এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যেন APDSৰ মোবাইল নম্বৰ কেনেকৈ আপডেট কৰে। এই মোবাইল নম্বৰটো আপডেট কৰাবলৈ মেণ্ডেটৰী হয়, কাৰণ আপোনাৰ বিল কিমান আহিছে, বিল পে' কৰিলে বিলটো দিলে নে নাই, কেনেকৈ চেক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাক প্ৰথমে যিকোনো এটা গুগল প্লে' ষ্ট'ৰত গৈ মাই বিজুলী বুলি চাৰ্চ কৰিব। মাই বিজুলী চাৰ্চ কৰিলে এটা প্ৰথমতো নিদিব, পাছতো APDSL যিটো আছে সেইটো বিজুলীত আপোনালোকে, মোৰ অলৰেডি ডাউনলোড কৰা আছে। এতিয়া মই অ'পেন কৰিম। জাষ্ট আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। তাৰপাছত আপোনালোকৰ লগ ইন বুলি আহিব। তো আপোনাৰ যদি ৰেজিষ্টাৰ থাকে আপোনাৰ মোবাইল নাম্বাৰটো, মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ থাকিলেও হ'ব। থাকিলে ইয়াত লগ ইনত ক্লিক কৰি দিব যদি ৰেজিষ্টাৰ থাকে। আৰু যদি আপোনাৰ এইটো ৰেজিষ্টাৰ কৰিব লাগে, আপোনাৰ APDSLৰ যিটো কনজিউমাৰ নম্বৰ হয়, এই কনজিউমাৰ নম্বৰটো ইয়াত বহুৱাই দিব লাগে। মোৰতো বহুৱাই আছোঁ। আপোনালোকৰ যিটো বিল দিয়ে সেইটোত লিখা থাকিব তলত 12টা অংকৰ। তাৰপাছত তলত আহিব আপোনাৰ যাৰ নামত এইটো লোৱা আছে তাৰ নাম আহি যাব। আপোনাৰ মোবাইল নম্বৰ আহিব, যে ৰেজিষ্টাৰ থাকিবই, নিশ্চয় থাকিব ৰেজিষ্টাৰ। মোবাইল নম্বৰ আহিব আৰু ইমেইল ID আহিব। যদি আপোনাৰটো ৰেজিষ্টাৰ্ড নাই, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। কমেণ্ট কৰি ক'ব কি অসুবিধা হৈ আছে। আপোনালোকৰ মোবাইল নম্বৰটো থাকিলে ৰেজিষ্টাৰ্ড অপশ্যন বুলি দেখি আছে, শ্ব' কৰি আছে, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব, OTPটো দি দিলেই হৈ গ'ল। আৰু যদি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ থাকে, তেতিয়াহ'লে ইয়াত মোবাইল নম্বৰটো লিখি দিব। মোবাইল নম্বৰটো লিখি, মোৰটো লিখি আছোঁ, আপোনালোকে দেখি থাকক। লিখি মোবাইল নম্বৰত লিখি লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰিলে 6টা অংকৰ SMS আহিব, OTP। ওৱান টাইম পাছৱৰ্ড আহিব। ওৱান টাইম পাছৱৰ্ডটো দি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তলপিনে ভেৰিফাই অপশ্যনটো যে দেখি আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰি দিলে আপোনাৰ হোম পেজটো আহি যাব। মই জাষ্ট ভেৰিফাই অপশ্যনত ক্লিক কৰি দিলোঁ। তলপিনে আহিছে কনজিউমাৰ নম্বৰ, এটা কনজিউমাৰ নম্বৰ। তাৰপাছত ওপৰতে দেখি আছে 3 ডট। ওপৰত 3 ডট যে দেখি আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰিলে মই এইটো আপোনালোকক সুন্দৰকৈ দেখাই দি আছোঁ। এইটো 3 ডটত ক্লিক কৰিব। মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াত আপোনাৰ বহুত অপশ্যন হৈ আছে, কওকচোন কোনটোত দিম। নহয় ক'ব নালাগে, মই শিকাই আছোঁ, আপোনালোকে দেখি আছে জাষ্ট। আপোনালোকে আপডেট প্ৰফাইলত ক্লিক কৰিব লাগিব। ছেটিঙৰ নিচিনা এটা লোগো আছে নে নাই, এইটোত দি ক্লিক কৰিব লাগিব। এই যে দেখাই আছোঁ ন, সুন্দৰকৈ দেখাই দিম আপোনালোকক। এই আপডেট প্ৰফাইলত ক্লিক কৰিব লাগিব। তাৰপাছত ওপৰত কনজিউমাৰ নম্বৰো আহিছে, মোবাইল নম্বৰো আহিছে, ইমেইল IDও আহিছে। আৰু যদি আপোনালোকক ইমেইল IDটো ৰেজিষ্টাৰ কৰিব লাগে নহয়, মোক কমেণ্ট কৰিব। এইটো বেলেগ ধৰণৰ এইটো চেঞ্জ কৰিব লাগে। কৰিব আপোনালোকক, এইটো ভিডিঅ'টো মই আপলোড কৰি দিম, আমি শিকিব পাৰিব। তাৰপাছত এই পেঞ্চিল যেন আইকন আছে, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এণ্টাৰ নিউ মোবাইল নম্বৰ, এইটোত আপোনালোকে আপোনাৰ যিটো মোবাইল নম্বৰ মানে আপডেট কৰাব, সেইটো মোবাইল নম্বৰত এটা OTP যাব। কিন্তু OTP যাব, OTPটো এইটোতো আপোনাৰ লগতে থাকিব নহয় মোবাইলটো। এইটো OTP গ'লে আপুনি OTP 6টা অংকৰ OTP বহুৱাই দিওঁ। বহুৱাই দিলে আপোনাৰ এইটো মোবাইল নম্বৰ ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ যাব। তাৰপাছৰ পৰা আপোনাৰ মোবাইল নম্বৰত কিমান টকা, মানে কাৰেণ্টৰ বিলত কিমান টকা বিল আহিছে, কিমান টকা বিল পে' কৰিছে, তাৰ বিল পে' কৰা হৈছে নে নাই, সকলো গম পাব। আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ।